বিহু পাব গছ তলত এতিয়াও গাভৰু বিহু চ'ত মাহত গাই থাকে জাউৰীয়ে জাউৰীয়ে বাৰে কৰি গাঁও এতিয়া 14 কৰি 21 কৰিমান হ'লগৈ বহুত বাঢ়ি গ'ল মানে মানুহ বাৰে কৰি গাঁও তিনিচুকীয়া মাকমত জানে আপোনালোকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানুহ কি কৈছে নে ঘৰ মুখাৰে মহুৰা ঐ তাতোত কৈছে নে কৰৈ মাকো তাতোত কৈছে নে মোৰ বহাগৰ বিহু কিয় নাপাতি কেনে হয় সকলোৱে হেঁপাহৰ ৰঙালী এই চেগতে আমি সদৌবাসী অসমবাসী ৰাইজলৈ আমি ৰঙালী ওলগ জনাইছো আমি চেপাপনী কলা কৃষ্টি ক্ৰীড়া বিকাশ কেন্দ্ৰৰ উদ্যোগত লগতে আমাৰ স্থানীয় ৰাইজৰ সহযোগত এটি মুকলি বিহু অনুষ্ঠান আমি ইয়াতে আয়োজিত কৰিছো নাজিৰা উন্নয়ন খণ্ডৰ খেলপথাৰত লগতে আপোনালোকক জনাও যে আমাৰ এই খেলপথাৰতে 2 এপ্ৰিলৰ পৰা 8 এপ্ৰিলৰ এটা আখৰা বিহুৰ আখৰা চলিত আছিলে আৰু এই আখৰা সামৰণি অনুষ্ঠানৰ ইয়াৰ লগতে আমি সংলগ্ন কৰি এই শিশুসকলৰ দ্বাৰা ইয়াতে বিহু পৰিৱেশিত হৈছে তেওঁলোকে খুব সুন্দৰকৈ প্ৰদৰ্শন কৰি আছে লগতে আমি ইয়াতে আপোনালোকক জনাবলৈ সুখী হ'ম যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল প্ৰশিক্ষাৰ্থীয়ে যিসকলে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে তেওঁলোকক আমি ইয়াতে সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছো আৰু আমাৰ স্থানীয় যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোককো আমি সেৱা শ্ৰদ্ধা ইয়াতে নিবেদন কৰিবলৈ আমি চেষ্টা কৰিছো আৰু আমি তেনেধৰণৰ কাৰ্যসূচী হাতত লৈছো পুনৰবাৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো লগতে আমাৰ সংবাদ মাধ্যমকো ধন্যবাদ অসমৰ বাপতি সাহোন বহাগ বিহুৰ আন্তৰিক ওলগ জনালো আজি আসলে খুব আমাৰ কাৰণে এটা গৌৰৱৰ দিন শুভৰ দিন আজি গৰু বিহু যিহেতু আৰু গৰু বিহুৰ দিনাখনে আমি চেপাপনী কলা কৃষ্টি ক্ৰীড়া বিকাশ কেন্দ্ৰই নাজিৰা উন্নয়ন খণ্ডৰ খেলপথাৰত এদিনীয়া কাৰ্যসূচী মুকলি বিহু আমি আয়োজন কৰিছো বিভিন্ন কাৰ্যসূচী আমাৰ বিহুখন পাতি আছে ইতিমধ্যে কবিতা প্ৰতিযোগিতাও হৈ গৈছে তাতে এতিয়া মুকলি বিহু চলি আছে আমি আশা ৰাখিছো ইয়াৰ যদি আমাৰ সম্প্ৰীতিৰ এটা বাৰ্তা যাতে সমগ্ৰ অসমলৈ কঢ়িয়াই আনক তাৰে আমি আশা কৰিছো আৰু ইয়াৰ জৰিয়তে আমি সাংস্কৃতিক যি চৰ্চা আছিলে চৰ্চাও খুব সুন্দৰভাৱে হ'বলৈ প্ৰয়াস কৰিছো কাৰণ আমি এই বিহুখনৰ পতাৰ অন্তৰালত আচলতে এটা কৰ্মশালা আছিল বিহুৰ আখৰা এটা চলিছিল 2 এপ্ৰিলৰ পৰা 10 তাৰিখলৈকে চলিলে ঢোল বাদন আৰু বিহু নৃত্য কৰ্মশালাৰ লগত সংগতি ৰাখি আচলতে আমি মুকলি বিহু আজি এই অনুষ্ঠানটো আয়োজন কৰিছো।